আমাৰ 19 তাৰিখৰ পৰা আমি প্ৰেক্টিছ কৰিছোঁ মাৰ্চৰ। এপ্ৰিলৰ 6 তাৰিখে আছে ডিমৌ ৰাইচাই খেলপথাৰত হ'ব আমাৰ বিয়ানামৰ। এয়া অসম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ আমি এয়া প্ৰস্তুতি চলাই আছোঁ। অসমৰ পৰা যাব আমি দেৰগাঁৱৰ পৰা যাম এয়া। হয়, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? আমাৰ প্ৰস্তুতি খুব সুন্দৰ, কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে। একদম বিয়া ঘৰৰ পৰিৱেশ হৈছে। তাৰপিছত আমি চাহ খাওঁ। কিমান মানে একেলগে প্ৰায় 50 গৰাকী আমি ইয়াত। তাত 12,000 মহিলা। ইয়াত আমি 50-60 মানেই হৈছে আৰু। ক'ত অনুষ্ঠিত হ'ব বুলি ক'লে? ডিমৌ ৰাইচাই খেলপথাৰত। সাজু হৈছে আপোনালোক? সাজু, সাংঘাতিক ধৰণে সাজু আৰু আমি। মানে প্ৰস্তুতি প্ৰায় হৈ গৈছে? প্ৰায় হৈ গৈছে। আজি শেষ আৰু আমাৰ। আমি 19 তাৰিখৰ পৰা আজি আখৰা শেষ আমাৰ। কাইলৈ ৰেষ্ট লৈ পেলাই পৰহিলৈ ৰাতিপুৱা আমি 4টা বজাতে যাব লাগিব। অসমবাসী ৰাইজৰ পৰা শুভেচ্ছা বিচাৰিছে চাগে? একেবাৰে আৰু বতৰ ভাল হওক যাতে সকলোৱে সেইটোকে কামনা কৰক। বতৰৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰিব। মহিলাসকলৰ নহ'লে বহুত কষ্ট হ'ব খেলপথাৰত। সেই তেখেতসকলেও খুব সোনকালে সেইকাৰণে কৰিম ভাবিছে। 7টাৰ পৰা 8টাৰ ভিতৰত পাবলৈ কৈছে তাত। হয়, তেনেকৈ আমি সাজু হৈছোঁ এতিয়া। তাৰমানে অসমৰ সংস্কৃতিৰ এটা লোকসংস্কৃতিৰ এটা হিয়াৰ আমঠু আমাৰ বিয়ানাম। আমি তাৰ কাৰণে সকলো মনে প্ৰাণে সাজু হৈছোঁ। আমি সাজ পোছাকৰ যোগাৰ কৰিছোঁ। আমি তেনেকৈ অতি নিয়ম আৰু শৃংখলাৰে আমি সেইখিনি আৰম্ভ কৰিবলৈ মানে সাজু হৈছোঁ আৰু একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁ এতিয়া। যাবলৈ দলে বলে ওলাইছোঁ। আমি সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ এতিয়া কুঁৱলীয়া মহিলা সমিতিৰ মানে যিটো কাৰ্যালয় আজি শেষ হয়। সমগ্ৰ অসমবাসীৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, শুভেচ্ছা বিচাৰিছোঁ আৰু আমি আন্তৰিকতাৰে তেখেতসকলৰ সহযোগিতা বিচাৰিছোঁ যাতে আমাৰ এই মহৎ কামটো যাতে অতি সুন্দৰভাৱে সফলতাৰে সম্পন্ন হয়।